পশ্চিমাঞ্চলৰ যি নৱনিৰ্মিত চাৰিশৰণীয়া ঘাইপথৰ নিচেই কাষতেই আৰু এডোখৰ বিশেষ জেগাত উপস্থিত আছোঁ আৰু এই বিশেষ ঠাইখনক ইতিমধ্যে জামুগুৰিহাটৰ স্থানীয় লোকে পিংকলেণ্ড হিচাপে নামাকৰণ কৰিছে আৰু যোৱাটো বছৰত আমি এই পিংকলেণ্ডত যি বনৰীয়া ফুলে দৃষ্টি আকৰ্ষণ কৰিছে গোলপীয়া বৰণৰ বনৰীয়া ফুলে আৰু তাৰ আমি সবিস্তাৰে ND24 প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পাছতে ইয়াত অভূতপূৰ্বভাৱে ইয়াত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছিলেহি ইয়াৰ বনৰীয়া ফুলৰ যি নান্দনিক দৃশ্য সেই নান্দনিক দৃশ্য উপভোগ কৰিছিলে মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে আৰু মই ৰাজক এই ধেমাজি পথাৰৰ বনৰীয়া ফুলৰ যি সামগ্ৰিক দৃশ্য সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখনেই হৈছে জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ এখন বিশেষ পথাৰ আৰু এই পথাৰখনৰ নাম ধেমাজি পথাৰ আৰু ইয়াতেই আজি বিগত কেইবাবছৰ ধৰি গোলপীয়া বৰণৰ এটা বিশেষ প্ৰজাতিৰ বনৰীয়া ফুল ফুলি আহিছে আৰু যাৰ কাৰণে জামুগুৰিহাটৰ স্থানীয় লোকে ইতিমধ্যে এই ঠাইডোখৰক পিংকলেণ্ড হিচাপে নামাকৰণ কৰিছে। যোৱা বছৰ যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে আচলতে ইয়াত ভিৰ কৰিছিলেহি ইয়াৰ যি মনোমোহা সৌন্দৰ্য সেই সৌন্দৰ্য পান কৰিছিলেহি আজিও ইয়াত একেধৰণে ইয়াত যথেষ্ট লোক সমবেত হৈছে আৰু মোৰ লগত এগৰাকী লোক আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ তেখেতৰ পৰা জানিব বিচাৰিম যে ক'ৰ পৰা আহিছে আৰু কেনেকুৱা ধৰণৰ এক অনুভৱ এই বনৰীয়া ফুলৰ প্ৰতি। ধন্যবাদ। মই আচলতে আহিছোঁ ধলাই বিলৰ পৰা জামুগুৰিহাটৰ ধলাই বিল। আচলতে এই যিটো ধেমাজি পথাৰ বুলি কয় এই ধেমাজি পথাৰখনৰ প্ৰতি আচলতে যোৱা বছৰৰ পৰা আমাৰ আকৰ্ষণ বৃদ্ধি পাইছে। মোৰে নহয় এই অঞ্চলৰ বা এই নিকটৱৰ্তী অঞ্চলৰ ৰাইজৰ যিটো হেঁপাহ জাগিছে যাক আমি ধেমাজি পথাৰ নামেৰে জনাজাত পিংকলেণ্ড হিচাপে এতিয়া খ্যাত। আচলতে ইয়াত বৰ এক নান্দনিক পৰিৱেশ খুবেই ভাল লাগিছে। ইয়াত বনৰীয়া ফুলে প্ৰকৃতিগতভাৱে হোৱা বনৰীয়া ফুলে যিটো আচলতে জাতিষ্কাৰ হৈ পৰিছে মানুহৰ মন আন্দোলিত কৰিছে মানে আচলতে এইটো কি সুখানুভূতি লভিছে ইয়ালৈ এই স্থানলৈ আহি অকণমান নিজকে অৱসাদ দূৰ কৰা এটা মাধ্যম হিচাপে আচলতে আজিৰ তাৰিখত ইয়াত পৰিগণিত হৈছে। খুব ভাল লাগিছে। আমি যোৱা বছৰো আহিছিলোঁ আৰু আজিও আহিছোঁ। কিন্তু এইখিনিতে এটা কথা মই ক'বলৈ বিচাৰিম যে যোৱা বছৰ আচলতে যি ধৰণে এই ফুলখিনি হৈছিল সেই ফুলখিনিক আচলতে আমাৰ নিচিনা দৰ্শনাৰ্থী একাংশই কিন্তু অকণমান অত্যাচাৰ কৰিছিলে। আমি আচলতে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাওঁ আপোনালোকো আহক ইয়াৰ সৌন্দৰ্য পান কৰক মাথো যাতে এই ফুলৰ সৌন্দৰ্য যাতে লাঘৱ নহয় তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। এইখনেই আছিলে ধেমাজি পথাৰৰ পিংকলেণ্ড আৰু মোৰ লগত যি কেমেৰা পাৰ্চন ৰাজ আছে মই ৰাজক পুনৰবাৰ অনুৰোধ জনাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ। নাতি দূৰত ইয়াতে কিছু সংখ্যক লোকে চেলফি তোলাত ব্যস্ত হৈ আছে, ফটো উঠিছে, হয়তো তেওঁলোকে একপি ফটো ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপত দিয়াৰ হেঁপাহ সেই হেঁপাহ পূৰাবলৈ ইয়ালৈ আহিছে আৰু এই বনৰীয়া ফুলৰ যি মাদকতা সেই মাদকতা উপলব্ধি কৰিব পাৰিছে। মোৰ লগত এগৰাকী জামুগুৰিহাটৰ জ্যেষ্ঠ সাংবাদিক আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। এইকাৰণেই যে আপোনাক মই সৌন্দৰ্যৰ বিষয়ে সুধিবলৈ নাযাওঁ, এটা কথা সুধিব বিচাৰিম। ইয়াত দেখা গৈছে ইমান মনোমোহাভাৱে ফুলি আছে যিখিনি ফুল বহুতে ইয়াত অত্যাচাৰ কৰিছে, বাইক লৈ ইয়াত ষ্টাণ্ট দিয়েহি ষ্টাণ্ট কৰেহি, গচকি মোহাৰি খাং কৰিছে। তাৰ ওপৰত স্থানীয় ব্যক্তি হিচাপে আপোনালোকে কিবা ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে নেকি? স্বাভাৱিকতে যে এচাম উদ্দণ্ড যুৱক আহি তেওঁলোকে মটৰচাইকেল ইয়াত সোমোৱাই দিয়ে, তেওঁলোকে চাৰিচকীয়া বাহনো সোমোৱাই দিয়ে তেওঁলোকে এটা ষ্টাণ্ট কৰে, বাইক ষ্টাণ্ট কৰে। এইটো এটা মানে এতিয়া চাওকচোন আপোনালোকে এতিয়া অলপ মানুহ কম আহিছে, অলপ দেৰিকৈ আপোনালোকে দেখিব যে ইয়াত শতাধিক মানুহ দৈনিক থাকে আৰু তেওঁলোকে এটা মনোৰঞ্জনৰ কাৰণে এটা চেলফি জ'ন হিচাপে এই জেগাটো ধেমাজি পথাৰ বুলি আমি কওঁ যাক যে এটা চেলফি জ'ন হিচাপে পৰিণত হৈছে। যোৱা বছৰ অনেক মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই মানুহ আহিছিলে এই স্থানলৈ। এতিয়া আৰম্ভণি আৰু হয়তো 15-20 দিনৰ পাছত আপোনালোকে ইয়াত এটা একদম সাংঘাতিক ধৰণৰ এটা পৰিৱেশ হ'ব, জাক জমক এই ফুলে এটা মানে গোটেই অঞ্চলটো এটা সৌন্দৰ্যময় পৰিৱেশ এটা কৰি ৰাখে। আৰু আমি স্থানীয় এই ওচৰৰ যি নিকটৱৰ্তী গাঁও তেওঁলোকৰ ৰাইজৰ লগতো আমি কথা বতৰা পাতিছিলোঁ যে যোৱা বছৰেই পাতিছিলোঁ যে এইখিনি ফুলখিনি সংৰক্ষণ কৰি বা ৰাইজৰ কাৰণে এটা সৌন্দৰ্য বৰ্ধন কৰি ৰাখিব পৰা কিবা ব্যৱস্থা কৰিব পাৰি নেকি। স্থানীয় কেইবাগৰাকী যুৱক বা এই অঞ্চলৰ যুৱক সংঘ তেনেকুৱা ধৰণৰ অনুষ্ঠানে এইবাৰ কথা দিছে। হয়তো তেওঁলোকে প্ৰাৰম্ভিক 2-4 তেনেকুৱা ব্যৱস্থা কৰা যেন আমাৰ অনুমান হৈছে। তেওঁলোকে এইটো সংৰক্ষণ কৰিব। আমিও কৈছোঁ যে সংৰক্ষণ কৰি ৰখা ভাল। মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জামুগুৰিলৈ আহিছে মানুহ আৰু এতিয়াতো
কাষেদি চাইলেনযুক্ত পথ গুচি গৈছে। এতিয়াতো অনেক মানুহ আহিব, গাড়ী ইয়াত ৰখিব, তেওঁলোকে নামিব, চাব। আৰু এইটো আমাৰ জামগুৰিৰ কাৰণে এটা ধুনীয়া এটা বাৰ্তা যাব বাহিৰলৈ, সেইটো আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। তেখেতে এটা সুন্দৰ কথা জনাইছে যে এইখন ধেমাজি পথাৰত যি আপোন মনে ফুলি ৰৈছে বনৰীয়া ফুল, আৰু সেই বনৰীয়া ফুল সংৰক্ষণৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব। আৰু ইয়াত 15-20 দিনৰ পাছত তেওঁ জনোৱা মতে 15-20 দিনৰ পাছত ইয়াত দৈনিক শ লোকৰ সমাগম ঘটিব বুলিও জনাইছে। আৰু এটা সুখৰ বতৰা যে তেওঁ ক'ব বিচাৰিছে এই ফুলসমূহ সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকে নিশ্চয়কৈ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।